নমস্কাৰ মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা হোমমেড নুডলছৰ ৰেচিপি। আচলতে কি জানে, সন্ধিয়াৰ পৰা ইমান নুডলছ খাবলৈ মন গৈছিলে, ইমান ঘৰটো খুচৰিলোঁ, ক'তো এটা নুডলছৰ পেকেট নাপালোঁ। লগে লগে ইউটিউবৰ হেকবিলাকলৈ মনত পৰিল, সেইবিলাকনো কেতিয়া কামত আহিব নহয়নে? ঘৰত আছিলে ময়দা, অকণমান ময়দা লৈ তাৰে এটা ডো ৰেডি কৰিলোঁ আৰু এনেদৰে বেলি ল'লোঁ। আচলতে বাৰু মই দুটা দৈয়ে ৰেডি কৰিছিলোঁ, যিহেতু আমি দুজন মানুহ, হ'লেও আপোনালোকৰ বৰ হ'ব ন, এটাই মই তেনেদৰে বেলি দেখুৱালোঁ। এনেদৰে অলপ পাতলকৈ ধুনীয়াকৈ ওপৰত ময়দা অকণ অকণ দি যাতে লাগি নধৰে ধুনীয়াকৈ বেলি ল'লোঁ। আৰু এনেদৰে এখন সৰু চুৰি ল'লোঁ, লৈ পেলাই লাহে লাহে এনেদৰে অকণ অকণকৈ মাজে মাজে কাটি দিলোঁ। বখলা বখলেই হৈছে, ইউটিউবত দেখুৱাৰ নিচিনা নহ'ল তথাপিও এইখিনি হ'লেও লাগি ধৰা নাই বাৰু। ল'লোঁ ইমানখিনি, লৈ এটা বাচনত অলপ ডাঙৰ চচপেনত অলপ পানী গৰমালোঁ, আৰু পানীখিনি অলৰেডি গৰম হৈ থাকোঁতেই তাতে যিখিনি কাটি কাটি লৈছিলোঁ ময়দা তাত দি দিলোঁ। সেয়া উতলি উতলি পৰি যাবই ধৰে নহয়, আকৌ গেছটো কমাই দিহে ৰক্ষা। এখন চামুচ লৈ চামুচখন উল্টাই লৈহে লৰাইছোঁ মানে আকৌ নহ'লে লাগি ধৰিবও পাৰে যে। ভিডিঅ'বিলাকত কিবা ষ্টিক এডাল ইউজ কৰিছিলে, মোৰ যিহেতু ষ্টিক নাই গতিকে সেইটোতো হেক কামত আহিলে। চামুচখন উল্টাই ল'লোঁ, লৈ অলপ অলপ লৰাই দিলোঁ। অকণমান নিমখ দিবলৈ আকৌ নাপাহৰিব দেই পানীখিনিত, তেতিয়াহে নুডলছটো অলপ নিমখীয়া হ'লে ভাল লাগে খাবলৈ। এয়া এনেদৰে অলপ অলপ লৰাই থাকিব লাগিব, মাজে মাজে গেছটো বঢ়াই দিব, অলপ কমাই দিব। এনেদৰে চুই চাব, চুই চালে আপোনালোকে গম পাবই যে অলৰেডি নুডলছখিনি সিজি গৈছে। কাঢ়ি ল'ব, কাঢ়ি লৈ অলপ ঘৰতে থকা ভেজিটেবলছ দি দিলোঁ। দেখি চিনি পাইছেই সকলোৱে, পিঁয়াজ, আদা নহৰু, অকণমান কেপচিকাম, স্প্ৰিং অনিয়ন, এনেদৰে অলপ মাষ্টাৰ্ড অইল দি দিলোঁ কেৰাহীখন গৰম হোৱাৰ লগে লগে। তেতিয়া আমি প্ৰথমতেই দি দিম পিঁয়াজখিনি, সেয়া দি দিলোঁ। বহুত বেছি এটা তেল ল'ব নালাগে, যিহেতু আজিকালি সকলোৱে তেলটো অলপ এভইড কৰিছে, তথাপিও ফাষ্টফুড বুলি ক'লেতো তেল লাগিবই। মটৰখিনিও দি দিলোঁ, প্ৰায় লগালগিকৈ সকলোখিনি ভেজিটেবলছেই তাত দি দিব, আৰু যদি আপোনালোকে জলকীয়া খায় দুটামান জলকীয়াও দি দিব। আদা নহৰুটো দিলে ভাল লাগে, নিদিলেও কথা নাই, আপোনালোকৰ অপশ্যনেল, কিন্তু আদা নহৰুটো দিলে ভাল লাগে। এইদৰে অলপ লৰাই ল'লোঁ, অকণমান নিমখ এড কৰিলোঁ, আকৌ ভালদৰে লৰাই ল'লোঁ। অলপ ভেজিটেবলছখিনি সিজিবলৈ দিব লাগে। আপোনালোকৰ তাত যি থাকে, কবি, গাজৰ, ফ্ৰেঞ্চ বিন, মোৰ যিহেতু সিমানখিনি নাছিলোঁ আৰু বহুত বেছি হৈ যাবগৈ, ফ্ৰিজত যি যি আছিল চব দি দিলোঁ। ইয়াত অলপ চয়া চচ আৰু টমেটো চচ দি দিলোঁ। পিছত টমেটো চচটো লৈ খোৱাতকৈ এনেদৰে ভাজোঁতেই দি দিলে তাৰ টেষ্টটো বেছি ভাল আহে। যেতিয়া দেখিব যে ভেজিটেবলছখিনি হাফ সিজি গৈছে, আধা আধা, তেতিয়া আপুনি ইয়াত যিখিনি বইল কৰি ৰাখিছিলে নুডলছ, সেইখিনি এড কৰি দিব। ইয়াত আমি বেলেগ একো মছলা প্ৰয়োগ কৰা নাই, কেৱল আদা নহৰুকণেই যি দিছোঁ। যিহেতু আজিকালি মছলাবিলাক দিয়াৰ ফলত বহুতৰে গেছ কিবা কিবি এইবিলাক হয়, যদিও ফাষ্টফুড কিন্তু বহুত হেল্ডি হয়, যিহেতু আপুনি ঘৰতে বনাইছে, ঘৰৰ থকা ভেজিটেবলছখিনিয়ে দিছে,
কোনো তেনেকুৱা বিশেষ মছলা প্ৰয়োগ কৰা নাই, গতিকে বহুতেই টেষ্টি আৰু বহুতেই হেল্ডি। আপোনালোকেও বনাই খাই চাব কিমান ভাল লাগে। মোৰতো হাজবেণ্ডে ধৰিবই নোৱাৰিলে কি বনালোঁ, আহি সুধিছে এইটো কি বনালা আকৌ। পিছত কওঁতে কৈছে ভালেই লাগিল দেখোন খাই, ময়ো ফাৰ্ষ্ট টাইমহে ট্ৰাই কৰিছোঁ কিন্তু দেই। অকণমান কাটা চামুচ দিও লৰাই দিছোঁ, হেতা দি যিহেতু প্ৰত্যেকটো হেৰিতে নুডলছতে নালাগিবও পাৰে, ভালকৈ নিসিজিবও পাৰে তেল মছলাখিনি। এইয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিয়ে মুখলৈ পানী আহি গৈছে হয়নে।